আৰু যেতিয়া আলহী থাকে অকণমান ৰাতিপুৱা টাইমটোত লৰালৰি হৈ কাম বন কৰি আজৰি হোৱালে সেইটো কাৰণে জলদি কৰিছোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং জনাইছোঁ আপোনালোক সকলোলৈকে। আজি বনাব লৈছোঁ পিঠাগুড়িৰ পৰা পকৰি। আৰু এইফালে দেখিছেনে আলু বইল কৰি ল'লোঁ আৰু পিঁয়াজ কুটি ল'লোঁ, লগতে নৰসিংহ পাত অকণো কুটি লৈছোঁ। আৰু এতিয়া মই চাউলখিনি মিক্সিত দি লওঁ, কাৰণ ইয়াতে মানে মই অকণমান পানী দি দিম, কাৰণ কমকৈ হ'লে এনেকৈয়ে বনাব পাৰি। আৰু ইয়াতে মই বইল আলুখিনি দি দিছোঁ, কাৰণ লৰালৰি কৰিছোঁ যিহেতু আলহী আছে। আৰু যেতিয়া আলহী থাকে অকণমান ৰাতিপুৱা টাইমটোত লৰালৰি হৈ কাম বন কৰি আজৰি হোৱালে সেইটো কাৰণে জলদি কৰিছোঁ। এইফালে কেৰাহীত মই তেল দি দিছোঁ, আৰু ইয়াতে মই অকণমান চয়া চচ দি দিছোঁ লগত, মানে কালাৰটোৰ কাৰণে দেই, মানে নিদিলেও হয়। আৰু এইফালে অকণ পনীয়া হ'ল কাৰণে ইয়াতে মই অকণমান আটা মিহলি কৰি দিছোঁ। আৰু মানে ইয়াতে পিঁয়াজ দি দিলোঁ ইয়াত, আৰু নৰসিংহ পাতখন দি দিছোঁ। আৰু ইয়াত জলকীয়া নাই দিয়া, কাৰণ আলহীয়ে জলকীয়া নাখায়। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ পকৰিখিনি ৰেডি হৈ গ'ল। আৰু আপোনালোকে বাৰু ময়দা, আটা, বেচন দিও বনায় বা পিঠাগুড়ি দি বনায়, যদি যিসকলে নাই খোৱা বনাই খাবচোন, সঁচাকৈ বহুত ধুনীয়া লাগে। এবাৰ সৈতে মই 3বাৰমান খোৱা হ'ল, আৰু খাই ভাল পাওঁ কাৰণে মাজে মাজে বনাওঁ। দেখিছেনে এইখিনি পকৰিখিনি ধুনীয়া হৈ গৈছে। ইয়াত কোনো চ'দা খাৰ বেকিং নাই দিয়া। ফাইনেলি কালাৰটোও ধুনীয়া হৈছে, খাওঁ খাওঁ লাগি গৈছে। এতিয়া আৰু খোৱাহে কথা ন। এইফালে মায়ে চাহ বকাত লাগিছে, অকণমান সহায় দিছে আৰু দেই। এতিয়া মায়ে চাহ তাহ বাকিছে ধুনীয়াকৈ, আমি খাই লওঁ। লাল চাহ হয়নে? ৰাতিপুৱা এনেও লাল চাহটোৱে খাব লাগে। এইফালে আমাৰ জেঠাই আপেল খাই আছে আৰু এয়া পকৰি চাহ ৰাতিপুৱা আমাৰ ৰেডি হৈ গ'ল, গৰম গৰম পকৰি। আৰু এইফালে আমি ৰাতিপুৱা চাহকাপ ধুনীয়াকৈ পকৰি সৈতে খাই লওঁ। বাই বাই।